আজি মানে বিলাসীপাৰা পৌৰসভাৰ অন্তৰত আজি 6 নম্বৰ ৱাৰ্ডত বিলাসীপাৰাত এটা ডাৰ্টৱালৰ কাম আহিছে। দুও চাইডে দুই চাইডে ডাৰ্টৱাল হ'ব। তাৰপিছত আগতে মানে ভাল পাথৰটো পেলালে ঠিকাদাৰে। আমি চালোঁ বঢ়িয়া পাথৰ, ঠিকে আছে, কাম ভালকৈ হ'ব। আমি কামটো ভালে চাওঁ। তাৰপিছত আজি পৰহি দিনা ৰাতি এক গাড়ী মাল পেলাইছে ইয়াতে। এইটো ৰঙা পাথৰ, যিটো পাথৰ নেকি নচলে, একদম ৰিজেক্ট মাল, পচা পাথৰ। ক'ৰবাৰ পৰা উঠাই আনিছে, এইটো পেলালে। এইটো আমি মানা কৰি দিলোঁ, এইটো পেলাব নালাগে দাদা, আপুনি ভাল মাল পেলাই কামটো ভাল কৰি দিয়ক। আজিও ছেইম কণ্ডিশ্যন, এইটো মালে পেলালে। আমি মানা কৰিলোঁ দাদা এইটো মাল নাপেলাব, আপুনি কামটো আমাক ভাল লাগে, গতিকে ভাল কৰাই দিয়ক। কয় নহয় এইটো পাথৰে পৰিব, আপোনালোকে য'ত কমপ্লেইন কৰিব লগা আছে কৰক। ঠিকাদাৰে ক'লে, উল্টা আমাক দম দিলে। এইটো মই বিনম্ৰ অনুৰোধ পৌৰসভাক কৈছোঁ যে আপোনালোকে উচিত তদন্ত কৰক, ইয়াতে আহক, আহি চাওক যে মালটো ভালে পেলাইছে নে বেয়া পেলাইছে। আমাক কামটো জেনুৱেল লাগে। বিভাগীয় বিষয়া আহিছিল নেকি? নাই অহা, কোনোৱে অহা নাই। কিমান টকাৰ কাম? কামটো এইটো 10,95,000 টকাৰ কাম। ঠিকা লাভ কৰিছিল এইটো ঠিকাদাৰ জহিৰুল ইছলাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।